গা ধুয়ে আজি প্ৰথম কাম কৰিছোঁ ভাত বনোৱা। কিয়নো বতৰ বিৰাটেই বেয়া। বৰষুণো আহিব, তাৰ আগতে পথাৰলৈ যাব লাগিব। সেই গতিকে পুৱা 7 বজাতে আজৰি নহ'লেনো পথাৰলৈ কেনেকৈ যাম? আমি হৈছোঁ গাঁৱলীয়া মানুহ, সোনকালে ভাত খোৱাৰ অভ্যাস। আজি পিছে মিঠাতেল এটুপিও নাই। দুটুপিমান আছে আকৌ। जरा सबर करो। বক বককে পানী উতলি আছে। ইয়াতে মই বেঙেনা, অমিতা, ওলকবি, কণী, আলু, বন্ধাকবি, জাতিলাও এই আটাইবোৰ বইল কৰি আছোঁ। লেন আৰু মই তাকেই খাম। কেৰাহীখনো সৰু হৈছে। যোৱা বছৰ আলু বিক্ৰী কৰা পইচাৰে এই কেৰাহীখন লৈছিলোঁ। এইবাৰ সৰিয়হ খেতি অলপ কৰিছোঁ আৰু সৰিয়হ বেচা পইচাৰে ভাল কেৰাহী এখন ল'ম বুলি ভাবিছোঁ। ভাল কেৰাহীত খাবলৈ কাৰণো মন নাযায় কওকচোন? আমি হ'লো দুখীয়া গাঁৱলীয়া মানুহ। ভাল কেৰাহীত খোৱাৰ আমাৰ ভাগ্য নাই। কপালত থাকিলে সেইকণো হ'ব। কষ্ট কৰি গৈ আছোঁ। কিন্তু কি কৰিব, আমাৰ ঘৰত এটুপিও মিঠাতেল নাই।